বিদেশী বিতৰণ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত মৌনতাৰ বিপৰীতে ধৰ্মীয় মৌলবাদ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰ যুঁজৰ সংকল্প ভাৰত বাংলাৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ ৰাজনীতিত শনিবাৰে বাংলাদেশত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভিজা কেন্দ্ৰ মুকলিৰ পাছত প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং কিন্তু এই দ্বিপাক্ষিক বৈঠকত স্থান নাপালে অনুপ্ৰৱেশকাৰী আৰু বিদেশী ৰূপে চিনাক্ত হোৱা বাংলাদেশীৰ প্ৰত্যাৱৰ্তন চুক্তিয়ে যিখন চুক্তি বৰ্তমান সময়ত অতিকৈ প্ৰয়োজন আছিল কিয়নো বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ভৰি পৰা অসমত চলি আছে এনআৰসি প্ৰক্ৰিয়া এনে ক্ষেত্ৰত এনআৰসিত বাংলাদেশী বুলি চিনাক্ত হোৱা নাগৰিকসকলক লৈ দেশ দুখনে কি কৰিব তাক লৈ প্ৰয়োজন আছিল এখন দ্বিপাক্ষিক চুক্তি কিন্তু সময় থাকোতে এই কাৰ্য সম্পন্ন নকৰিলে ভাৰত আৰু বাংলাদেশ চৰকাৰে যাৰ ফলত ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কেন্দ্ৰৰ গৃহমন্ত্ৰী আজি গ'ল না ডিপৰ্টেশ্যনৰ কথা পাতিলে না ফেন্সিঙৰ কথা পাতিলে তেন্তে আজি ইয়াত ডাঙৰ কথা কয় আজি মোদীয়ে কৈছিল যে 17 মে'ৰ পৰা আমি বিদেশীক খেদি দিম তাক খেদি ক'লে দিব তো বাংলাদেশলৈকে দিব লাগিব তুতিও নকৰিলে কথাও নাপাতিলে ফেন্সিঙৰ কথাও নাপাতিলে এই চৰকাৰ অহাৰ পিছত ফেন্সিং বন্ধই হ'ল এইখিনি কথা এনআৰসি প্ৰকাশ হোৱাৰ পথত মই ভাবোঁ যে ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক এই কথাবোৰ প্ৰসংগবোৰ মই ভাবোঁ যে তাতে আলোচনাৰ কাৰণে আৰু প্ৰাসংগিক হ'ব তাৰমানে আপোনাৰ ইণ্ডিয়াৰ হোম মিনিষ্টাৰ তাত গৈছে এই সম্পৰ্কে কোনো চুক্তি হোৱা নাই আলোচনা হোৱা নাই বাংলাদেশৰ ফৰেন মিনিষ্টাৰ আমাৰ ইয়াতে গুৱাহাটী তাজ বিমান তাত মিটিং কৰিছে কোনো ধৰণৰ চুক্তি হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাবাৰো তাত গৈছে এবাৰ 22খনকৈ এগ্ৰিমেণ্ট হৈছে কিন্তু এই বিষয়টো এগ্ৰিমেণ্ট হোৱা নাই শেখ হাছিনা কেইবাবাৰো 14 চনত এইখন গভৰ্ণমেণ্ট অহাৰ পিছত চেণ্ট্ৰেলত শেখ হাছিনা কেইবাবাৰো ইণ্ডিয়া ভ্ৰমণ কৰিছে আলোচনা হোৱা নাই তাৰমানে বিজেপিয়ে সমস্যাটো সমাধান কৰিব নিবিচাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী সন্দৰ্ভত সুবিধা পায়ো বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাক গৃহমন্ত্ৰী ৰাজনাথ সিঙে এষাৰো নোকোৱাত ক্ষোভ প্ৰকাশ কৰিছে জনসাধাৰণৰ লগতে জনপ্ৰতিনিধিয়েও ভিডিঅ' জাৰ্নেলিষ্ট ৰামৰ সহযোগত জনজ্যোতি দত্ত বৰা প্ৰাগ নিউজ